নাজৰাৰ প্ৰান্তে প্ৰান্তে ঈদ উল ফিতৰৰ পূৰ্ণ প্ৰস্তুতি। বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূৰ্ণ এমাহ দিন উপবাসে থাকি পবিত্ৰ ৰমজান মাহৰ শেষত অতি উলহ মালহেৰে উদযাপন কৰে এই পবিত্ৰ ঈদ উল ফিতৰ। ঈদ উল ফিতৰ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ এতিয়া আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নাজৰা উপজিলাৰ নাজৰা নগৰ, শিমলুগুৰি, বিহুবৰ, চন্তক, লক্ষ্মীজান, নামটি মিছাজান, চামগুৰি, মৰি নামটাং, আদৰ্শ গাঁৱৰক, নামটি আলিকে আদি কৰি প্ৰায় সকলোবিলাক অঞ্চলৰে মছজিদ আৰু ঈদগাহসমূহ নানা ৰঙীন লাইটে আটকধুনীয়া কৰি সজাই তোলা হৈছে। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। নামটি চাৰিআলি সদৌ নামটি চাৰিআলি মুছলিম যুৱ সমাজ তথা ৰাইজৰ পৰা মই বিশ্ব মানৱলৈ আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক জনাইছোঁ। আগন্তুক ঈদ উল ফিতৰৰ বাবে সদৌ অসমৰ বিভিন্ন ঠাইৰ লগতে নামটি চাৰিআলি, চামগুৰি, আমগুৰি বিভিন্ন ঠাইত ঈদগাহ আৰু মছজিদসমূহ নামাজ পঢ়িব পৰাকৈ খুব সুন্দৰকৈ আটকধুনীয়াকৈ সজোৱা হৈছে। যুৱকসকলে ৰাতিদিনে কষ্ট কৰিছে। ৰাস্তাৰ দুয়োকাষে বিভিন্ন ধৰণৰ ফুল লগাইছে, বিভিন্ন ধৰণৰ লাইটৰ ব্যৱস্থা কৰিছে, যাতে খুব সুন্দৰ এটা পৰিৱেশ হয়। তাৰ বাবে সকলোৱে দিনে ৰাতিয়ে কষ্ট কৰি আছে। আৰু আমি এবাৰ আমাৰ নামটি চাৰিআলি কেন্দ্ৰীয় যিখন ঈদগাহ আছে, ঈদগাহখন এখন নতুন কমিটি গঠন হ'ল আৰু এই নতুন সমিতিয়ে খুব সুন্দৰকৈ আটকধুনীয়াকৈ এবাৰ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছে। খুব সুন্দৰকৈ ঈদগাহখন সজাইছে, আপোনালোকে দেখিবলৈ পাব। আৰু সমূহীয়াভাৱে আমাক কৰিবৰ কাৰণে সকলো আল্লাহক দোৱা কৰিছোঁ, যাতে আগন্তুক আমাৰ যি ঈদ উল ফিতৰ নামাজ আহি আছে, সেই নামাজ যাতে আপুনি আল্লাহক আমি আদায় কৰিব পাৰোঁ। তাৰ কাৰণে আমি আল্লাহৰ ওচৰত ভগৱানৰ দোৱা বিচাৰিছোঁ। খুদা।